আৰু কৈছে কি বোলে হেৰি চুৰটো আপোনালোকে বহুত মাৰিলে বোলে এই লছ হ'ব নাই লছ হ'ব নোৱাৰা চুৰটো পুলিচৰ হাতৰ পৰা পলাই গৈছে এইটো কেনেকুৱা এটা কথা হ'ল বাৰু আৰক্ষী থানাৰ পৰা চুৰ পলাইছে বুলি আমি এতিয়া ক'ব ইয়াত থানাত এজেহাৰ দিবলৈ আহিয়ে গম পাইছোঁ যে মেডিকেললৈ নিওঁতে ল'ৰাজন হেৰালে। নিশা ৰাইজে কষ্ট কৰি কৰায়ত্ব কৰি দিয়া চোৰ পলাল আৰক্ষীৰ হাতৰ পৰা। লখিমপুৰ গোবৰীখালীত চোৰটোৱে দীৰ্ঘদিন ধৰি চলাই আহিছিল তাণ্ডৱ। যোৱা নিশা এজন লোকৰ ঘৰত গডৰেজ ভাঙি চুৰ কৰিবলৈ যাওঁতে ৰাইজে চোৰটোক ধৰি গতাই দিছিল লখিমপুৰ আৰক্ষী। গাঁৱৰ ৰাইজে চোৰৰ ওপৰত এজেহাৰ দিবলৈ আহি গম পাই যে চোৰটো আৰক্ষীৰ হাতৰ পৰা পলাল। লখিমপুৰ গোবৰীখালীৰ পৰা এটা চোৰ ৰাইজে কৰায়ত্ব কৰিছিলে পথাৰত খেদি খেদি এটা চোৰ ৰাইজে কৰায়ত্ব কৰি লখিমপুৰ আৰক্ষীক গতাই দিছিল। খেলমাটি আৰক্ষী চকীৰ পৰা এই চোৰটোৱে ইতিমধ্যে পলায়ন কৰিছে বুলি জানিব পৰা গৈছে। এতিয়া স্থানীয় ৰাইজে দাবী জনাইছে যে অতি সোনকালে সেই চোৰটোক আকৌ আটক কৰিব লাগে। এতিয়া আমি পোনে পোনে ৰাইজৰ সৈতে কথা পাতিবলৈ যত্ন কৰিম। হয় আৰক্ষী থানাৰ পৰা চুৰ পলাইছে বুলি আমি এতিয়া ক'ব ইয়াত থানাত এজেহাৰ দিবলৈ আহিয়ে গম পাইছোঁ যে মেডিকেললৈ নিওঁতে ল'ৰাজন হেৰালে। এতিয়া গতিকেলৈ আমি এজেহাৰখন তেতিয়া দিছোঁ যে ল'ৰাজনক কয়েক্ট কৰক ধৰক আমাক অলপ সান্তনা দিয়ক যে আমি ল'ৰাজনক কি কাৰণে ধৰি দিছিলোঁ আমি ৰাইজে পথাৰৰ মাজত খেদি খেদি ল'ৰাজনক কি আৰক্ষীৰ ওচৰৰ পৰা যে পলোৱাটো সেইটো এতিয়া আমাৰ ধৰক লাজৰ বিষয় হৈছে আমাৰ যে ধৰি দিয়া গাঁৱে ৰাইজে ধৰি দিয়া স্বত্বটো যে আৰক্ষী হাতৰ পৰা মেডিকেল নিয়াৰ স্বত্বত যে ল'ৰাজন হেৰালে কি কাৰণটো কি সেই কাৰণটোৰ কাৰণে আমি এতিয়া ধৰক এজেহাৰখন দিবলৈ আহিহে গম পাইছোঁ। সেইকাৰণে ভাবোঁ ৰাইজে একত্ৰিত হৈছে। এতিয়া ল'ৰাজনক ধৰি আনিবলৈ ধৰক জনোৱা হৈছে। IC ছাৰে কৈছে ধৰি দিম বুলি ধৰে নে নধৰে এতিয়া ছাৰৰ কথা এতিয়া কি বিবেচনা কৰে। আগৰ পিছেও বোলে চুৰ কৰিছে বুলি গম পাওঁ মই শুনিছোঁ বা ৰাইজেও জানে এইটো বাইক চুৰ কিবা চুৰ কৰি আকৌ এনেকুৱা হেৰি কৰিছে বুলি কৈছে শুনিছোঁ। তেওঁ একচুৱেলি চুৰেই হয়। আমি মানে কি ৰাতি ধৰক 11টা চাৰে 11টামান বজাত মোৰ ঘৰতো সোমাইছিলে। মোৰ ভতিজাজনৰ গাড়ী এখনত তলা ভাঙিছিলে বেটেৰী আনিবলৈ। তেতিয়া মোৰ বোৱাৰীজনীয়ে গম পাই পেলাই তেতিয়া মানে কি ক'লে আৰু যে খুটুং খাটাং কিবা কৰিছে। তেতিয়া আমি চব উঠিলোঁ। মানে আমি উঠা গম পাই পলাই দিলে। পলাই গৈ পেলাই এইজনৰ ঘৰত গৈ পেলাই ওপৰেদি উঠিলেগৈ। আমিতো জাগি আছোঁ। যেতিয়া সেইপিনৰ পৰা চুৰ বুলি আহিলে আমি এইপিনৰ পৰা ক'লোঁ সিহঁতে এইপিনৰ পৰা আহিলে সেইটো চিঞৰি দিছে। গাঁৱৰ চবেই আহি পেলাই পথাৰৰ পৰা ধৰি আনিছোগৈ এই এনেকুৱা বোকাত আনি পেলাই আমি বান্ধি থ'লোঁ। বান্ধি থৈ পেলাই গাঁওবুঢ়াক মাতি পেলাই তাৰপিছত পুলিচৰ থানাত হেৰি কৰিলে খবৰ দিলে। তেখেতলোকে গৈ পেলাই ৰাতিপুৱা লৈ গুচি আহিলে। আমি তেখেতলোকক কৈছোঁ যে ৰাইজে বহুত কষ্ট কৰি কাৰণ ইয়াৰ ৰেকৰ্ড বহুত বেয়া বোলে আৰু মাৰ্ডাৰ কেছটো আমাৰ তাত হৈ গৈছে। হয়তো মাৰ্ডাৰ কৰি ক'ব চুৰ মানে মাৰ্ডাৰ আকৌ চুৰে আজিকালি মাৰ্ডাৰ কৰে। সেইটো কাৰণে আমি কৈ পঠাইছোঁ যে ভালকৈ ৰাখিব ইয়াক। কিন্তু আহিলোঁ যে বোলে চুৰটো পলাই গুচি গ'ল আৰু কৈছে কি বোলে হেৰি চুৰটো আপোনালোকে বহুত মাৰিলে বোলে এই লছ হ'ব নাই লছ হ'ব নোৱাৰা চুৰটো পুলিচৰ হাতৰ পৰা পলাই গৈছে এইটো কেনেকুৱা এটা কথা হ'ল বাৰু। প্ৰশাসন হৈছে এটা চুৰ যেতিয়া ৰাতিপুৱা পলাইছে এতিয়া 6টা বাজিব হ'ল এতিয়ালৈকে চুৰটো ধৰিব পৰা নাই। এটা সাধাৰণ চুৰ পলাইছে সি যদি কাৰোবাক মাৰ্ডাৰ কৰে তেতিয়া প্ৰশাসনে কেনেকৈ ধৰি ৰাখিব ইয়াক। চুৰটো ইয়াৰ পৰা পলাই গৈছে মাৰ্ডাৰ কৰা মানুহটো কেনেকৈ ধৰি ৰাখিব আধা মৰা মানুহটো। আমাক চুৰটো লাগে আৰু গাঁৱৰবাসীক বাচিব লাগে কাৰণ ৰাতি সি গৈ কাৰোবাক মাৰ্ডাৰ কৰি দিব পাৰে। ই মোক মাৰিছিলে হয় সি মোক মাৰিছিলে চুৰক লপাথপা চবেই দিছে। চুৰটোক ধৰি আনি আমাক ইয়াক দেখুৱাব লাগে যে আমি ধৰি আনিলোঁ হয়। এটা সাধাৰণ চুৰ পলাইছে চুৰৰ হাতৰ পৰা তাতকৈ বেলেগ বস্তু আৰু যদি তাকে প্ৰশাসনে কি ৰক্ষা কৰিব আমাক চুৰ লাগে। আমাৰ দাবী এইটো আমাৰ চুৰজন লাগে মানে চুৰজন ধৰি পিনে আৰক্ষীয়ে মানে ভালকৈ তেওঁক শাস্তি দিয়ক জেলত দিয়ক। আৰু চাগে এই লখিমপুৰবাসী ৰাইজে জানিছে আজি এবছৰৰ আগত এজন ভাইটিক আমাৰ গাঁৱতে গোবিহালী গাঁৱতে ছাগলী চোৰৰ কেছত এই মানে মৃত্যুদণ্ড পালে ল'ৰাজনে। তেনেকৈ আকৌ এই আৰু মানে 4 দিন 5 দিন থকাতে যদি আমাকো যদি মাৰিলেহেঁতেন তেতিয়া মানে কেনেকুৱা লাগে আৰক্ষীৰ কি ব্যৱস্থা হ'ব তেতিয়া।